APR আৰু ড্ৰাইভাৰ এইকেইটা বিষয়ত আহিব পৰা ভাইভাৰ কেইটামান কুৱেশ্যন হ'ল হোম ডিষ্ট্ৰিক্ট তেওঁলোকৰ নিজৰ হোম ডিষ্ট্ৰিক্টৰখনৰ কথা A to Z জনাটো উচিত আৰু লগতে নিজৰ ডিষ্ট্ৰিক্টখনৰ জিলা আয়ুক্ত বা সমজিলা আয়ুক্তগৰাকীৰ নাম ডিষ্ট্ৰিক্টখনৰ SP গৰাকীৰ নাম বা জিলা অধীক্ষকৰ নাম তেওঁলোকে জনাটো উচিত বা এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে ফাৰ্ষ্ট এপিবিএণ্ট অফ এছাম এই কুৱেশ্যনটো সুধিব পাৰে আৰু 10 এপিবিএণ্ট অফ এছাম এই কুৱেশ্যনকেইটা সুধিব পাৰে ফাৰ্ষ্ট এপিবিএণ্ট অফ এছাম অসমৰ কোনখন জিলাত আছে বা অসমৰ পুলিচ একাডেমীখন কোনখন জিলাত আছে তেনেকুৱা কুৱেশ্যন সুধিব পাৰে এছাম পুলিচ ABUBৰ ডিফাৰেঞ্চ কি এইটো কুৱেশ্যন সুধিব পাৰে ABৰ ডিফাৰেঞ্চ কি UB ডিফাৰেঞ্চ কি এইটো কুৱেশ্যন সুধিব পাৰে নেক্সট কুৱেশ্যন আপুনি অসম পুলিচত কিয় ভৰ্তি হ'ব বিচাৰে এইটো কুৱেশ্যন সুধিব পাৰে তোমাৰ ডিষ্ট্ৰিক্টত কোনোবা ফ্ৰীডম ফাইটাৰ আছে নেকি এইটো কুৱেশ্যন সুধিব পাৰে অসমৰ প্ৰাক্তন DGP গৰাকীৰ নাম সুধিব পাৰে লগতে অসমৰ বৰ্তমানৰ DGP গৰাকীৰ নাম সুধিব পাৰে লগতে ড্ৰেছ পোছাক সন্দৰ্ভত মোৰ এটা ক'বলগীয়া আছে ড্ৰেছ পোছাক সন্দৰ্ভত হোৱাইট টি-চাৰ্ট পৰিধান কৰি যাব লগতে ব্লেক পেণ্ট পৰিধান কৰি যাব যিমান পাৰে ফৰ্মেল ড্ৰেছ ব্যৱহাৰ কৰি যাব তেতিয়া ড্ৰেছ পোছাকৰ পৰাও যথেষ্টখিনি মাৰ্কছ অহাৰ সম্ভাৱনা আছে কিয়নো তাত প্ৰত্যেকটো কুৱেশ্যনৰ এনচাৰ হয়তো আমি দিব নাজানিব পাৰোঁ কিন্তু ড্ৰেছ পোছাক বা ব্যৱহাৰ আচৰণ ইয়াৰ পৰাও যথেষ্টখিনি মাৰ্কছ আহৰণ কৰিব পৰা যায় কথা কোৱা ষ্টাইল আমি সদায় ভাইভা দিবলৈ যোৱাৰ সময়ত ভাইভাৰ পেনেলৰ আগত কথা কওঁতে আমি সদায় আই কণ্টেক্টটো বজাই বা তেওঁ ছাৰজনৰ আগত চকুত হৈ যাতে আমি ধুনীয়াকৈ আমি ক'ব পাৰোঁ কোনো ধৰণৰ ইফাল সিফাল বা অন্য খেলপথাৰৰ ফালে চাই বা কোনোবা ল'ৰা ছোৱালীয়ে কিবা কৰিছে নেকি বা অন্য কেণ্ডিডেট কিবা কৰি আছে নেকি এনেকুৱা ধৰণৰ আমি ধুনীয়াকৈ কুৱেশ্যনবিলাকৰ এনচাৰ যাতে দিব পাৰোঁ সেইটো লক্ষ্য কৰা উচিত যিহেতু ভাইভা এছাম পুলিচৰ ভাইভা যিহেতু মুকলি পৰিৱেশত হ'ব তেনে ক্ষেত্ৰত APR ভাইভা দিবলৈ যাওঁতে কুৱেশ্যনবিলাক ষ্টেণ্ড আপ কৰি দিছিলে হয়তো চকীত আপোনাক বহি কুৱেশ্যনবিলাক নুসুধিব পৰা সম্ভাৱনীয়তা থাকিব সেয়াৰ প্ৰতি লক্ষ্য ৰাখি আপুনি ধুনীয়াকৈ বা নিজক ষ্ট্ৰেছটো বনাই ৰাখিব তেতিয়া আপুনি ধুনীয়াকৈ যাতে ক'ব পাৰে আৰু নিজক ভাগৰুৱা নকৰিব আপোনাৰ লাষ্ট কোৱালিফিকেশ্যন কি যিহেতু ABUBত মেক্সিমাম কোৱালিফিকেশ্যন নাই আপুনি যিকোনো কোৱালিফিকেশ্যন হ'লেও ABUBত জব কৰিব পাৰে সেইকাৰণে আপোনাৰ কোৱালিফিকেশ্যনটো সুধিব পাৰে আৰু নিজৰ কোৱালিফিকেশ্যনৰ ওপৰতো কুৱেশ্যন যথেষ্ট হ'ব পাৰে যে HS এজন যদি কেণ্ডিডেট যদি পলিটিকেল ছায়েন্সত মেজৰ লৈ আছে সেই পলিটিকেল ছায়েন্সৰ যিখিনি ছাবজেক্ট আছে সেই ছাবজেক্টৰ ওপৰতো আপোনাৰ যথেষ্ট কুৱেশ্যন কৰাৰ সম্ভাৱনীয়তা যথেষ্ট বেছি বা এজন APR কেণ্ডিডেট যদি তেওঁ যিহেতু মেথছ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এই 4টা ছাবজেক্ট থাকে এই 4টা ছাবজেক্টৰ ওপৰত যথেষ্ট কুৱেশ্যন হোৱাৰ সম্ভাৱনীয়তা যথেষ্ট বেছি মই যিহেতু APRৰ যিটো কাহিলিপাৰ 4th ডিভিজনত ভাইভা দিবলৈ গৈছিলোঁ তেতিয়া ছায়েন্সৰ ওপৰতে যথেষ্টখিনি কুৱেশ্যন সুধিছিলে বা গ্ৰেভিটিৰ ওপৰত সুধিছিলে এক্সিলাৰেশ্যনৰ ওপৰত কথা সুধিছিলে এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে ছায়েন্সৰ বিশেষকৈ ছায়েন্সৰখিনিৰ ক্ষেত্ৰত APR ছায়েন্সৰখিনিৰ ক্ষেত্ৰত সদায় তেওঁলোকে ছায়েন্সৰ জিকেই চাই যাব আৰু APR কেণ্ডিডেটসকলে নিউটন ফাৰ্ষ্ট ল ছেকেণ্ড ল থাৰ্ড ল এইকেইটা কুৱেশ্যন ধুনীয়াকৈ যাব তাতে তেওঁলোকে যাতে মানে কপি নাথাকে ধুনীয়াকৈ যাতে বা মুখবধিৰ মানুহ নিচিনাকৈ কথা নকয় ধুনীয়াকৈ যাতে কথা ক'ব পাৰে যিহেতু অফিচাৰ হাই ৰেংকৰ অফিচাৰ থাকিব তেওঁলোকৰ আগত কথা কোৱাৰ ষ্টাইলটো এতিয়াৰ পৰা শিকি লওক সময় যিহেতু আপোনালোকৰ হাতত যথেষ্ট কম আছে এতিয়াৰ পৰা আপোনালোকে কথা কোৱাৰ ষ্টাইলটো এতিয়াৰ পৰা শিকি লওক আৰু নিজৰ কোৱালিফিকেশ্যনৰ ওপৰত এভেইলেবল কুৱেশ্যন হ'ব পৰা সম্ভাৱনীয়তা যথেষ্ট বেছি